হেৰিটো কোনফালে আছে জন্ম ইয়াতে নেকি চাকৰি জন্ম ইয়াতে হয় আৰু মাজে মাজে হয় এইটো কি আছে এইটো কি আছে গতিকে সুন্দৰ এখন বিপিএছচি ইয়াত চলি আছে আৰু চলি থাকিব ইয়াৰ পৰা উঠি যোৱাৰ প্ৰশ্নটো আহে নাহেই কিয় এই বদনামবোৰ কৰিব খুজিছে সেইটো মই নাজানো আজি মই স্পষ্টভাৱে ক'লোঁ কমাৰবন্ধা বিপিএছচি এই কমাৰবন্ধা ইয়াত থাকিব কোনো কাৰণতে মোৰ স্পষ্ট মত মই এই সম্পৰ্কত কোনো ধৰণৰ উঠাই নিয়া বা কৰাৰ কোনো ইচ্ছা নাই আৰু দুই হ'ল এই হস্পিটেলখনৰ ইতিমধ্যে সমস্যা সম্পৰ্কত আমাৰ এছডিএম বা বাইদেৱে ইতিমধ্যে কৈছে আৰু সেই সম্পৰ্কত যিটো হল আৰু পিঠিটোৰ কথা কৈছে মই প্ৰথম পৰ্যায়ত সেই হলটোৱেই নিৰ্মাণ কৰাৰ কাৰণে মই ব্যৱস্থা ল'ম এতিয়া চাম কিমানখিনি কি লাগে মই চাই ল'ম বাকী পিঠটো মেডিকেল হেৰি সেইটো হ'বগে লাগিলে এইটো পঞ্চায়তৰ ফালৰ পৰাই পাৰিব তোমাৰ পঞ্চায়ত নাই নহয় কাৰ ঠিক আছে চাই ল'ম পিঠটো জেলপিচি আছে জেলপিচিও পাৰিব আমি কাৰণ আমাৰ টাইট ফাণ্ডৰ পইচা থাকেইতো টাইট ফাণ্ডৰ পৰা আছে নেকি আছে আৰু ইফালে কিবা এটা কিবা আছে সেই কিহত তাৰমানে আজি মোৰ বছৰ সেই বস্তুবিলাক অকণমান কিবা এটা সেই কথাটো নতুনকৈ আহি পেলাই মই শুনিছিলোঁ কমাৰবন্ধা পিএছচি ইয়াৰ পৰা উঠি যাব আইদাৰ দেৰগাঁও নহ'লে গোলাঘাট কিন্তু আজি বিধায়ক মহোদয় অহাৰ পিছত আমি প্ৰায় 100% চিয়'ৰ হ'লোঁ যে কমাৰবন্ধা বিপিএছচিখন ইয়াৰ পৰা কোনো কালে নুঠে বৰঞ্চ এই বিপিএছচিখনৰ ডেভেলপমেণ্ট কাম তেখেতে কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু স্পেচিয়েলি আজি এটা ঘৰ চাই গৈছে সেই ঘৰটোলৈ PWD ডিপাৰ্টমেণ্টৰ পৰা SDM মহোদয় পঠাই যথাযথ ব্যৱস্থা ল'ম বুলি কৈছে তাৰপিছতো আমাৰ যিখিনি কমপ্লেইন আছে আৰু কিবা কিবি বনাবলৈ আছে সেইখিনিও তেওঁ ষ্টেপ বাই ষ্টেপ কৰিম বুলি আশ্বাস প্ৰদান কৰিছে হয় কৰিম বুলি কৈছে কাৰণ আমি এটা ডিপ বাৰিয়েল পিট বনাবৰ কাৰণে কৈছিলোঁ সেইটো তেখেতে কিবা পঞ্চায়ত লেভেলৰ পৰা কৰাম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু অন্য এম্বুলেন্সৰ কাৰণে যোগাযোগ পিছত ব্যৱস্থা ল'ব এনেকুৱা ধৰণৰ আশ্বাস প্ৰদান কৰিছে আৰু ভাবিছোঁ তেখেতে দিয়া আশ্বাসত ৰাইজো পতিয়ন গৈছে আৰু ভাল লাগিছে খুব সুস্থ পৰিৱেশত সুস্থ চিন্তাত ৰাইজে যে কিবা এটা ফলৱতী হ'ব এই আশাটো সোমাইছে ইয়াৰ পৰা উঠি যাব বুলি এটা প্ৰচাৰ চলি আছে আৰু তাত আপোনাৰ নামো সামৰিছিলে আপুনি নিব বিচাৰিছে বুলি তাত কি ক'ব মই আজি সেইকাৰণে এই কথাটো মই শুনিছোঁ বোলে ইয়াৰ পৰা উঠাই নিব কোনো কাৰণত মই এই অঞ্চলৰ নতুন বিধায়ক হিচাপে আজি মই স্পষ্টকৈ ক'লোঁ কমাৰবন্ধাত বিপিএছচি ইয়াৰ পৰা উঠি নাযায় ইয়াত থাকিব কোনো প্ৰশ্ন নাই ইয়াত থাকিব বৰঞ্চ আমি সোনকালে ইয়াৰ আৰু উন্নতিকৰণ কৰিম যিহেতু আজি আপুনি গোটেই পিএছচিখন পৰিভ্ৰমণ কৰিছে যিসমূহ অভাৱ আপুনি অভাৱসমূহ পূৰণ কৰিবলৈ কিবা আশ্বাস কৰে দিছোঁ মই যিটো হল আমাৰ আশা কৰ্মীখিনিৰ সৈতে যিটো মিটিং মেটাং হয় হলটো প্ৰথম অৱস্থাত আমি পুনৰ নিৰ্মাণ কৰাৰ
এটা চিন্তা চৰ্চা কৰিছোঁ যিমান পাৰোঁ সোনকালে মিলি কৰা আৰু যিহেতু 24 ঘণ্টাই PHCৰ ছাৰ্ভিচ চলি থাকে সেইটো এম্বুলেন্সৰ অভাৱ অনুভৱ কৰি আছে সেইখিনিও কাম অৱগত কৰিছে পৰ্যায়ক্ৰমে এটা এটাকৈ আমি আটাইবিলাক সমস্যাৰ সমাধান এতিয়া ৰাইজে নিশ্চিত হ'ব পাৰিব যে একদম ৰাইজ নিশ্চিত ইয়াৰ পৰা হস্পিটেল উঠি নাযায় একদম খাটাং দেই থেংক ইউ কমাৰবন্ধা এই ব্লক PHCখন কমাৰবন্ধাৰ প্ৰতিজন ব্যক্তিৰ ইয়াত আৱেগ জড়িত হৈ আছে আজি কেইটামান দিনৰ আগত ইয়াত এটা বিভ্ৰান্তিকৰ কথা ৰাইজৰ মাজত এটা চক্ৰই প্ৰচাৰ কৰিছে যে কমাৰবন্ধা ব্লক PHC ইয়াৰ পৰা দেৰগাঁও সদৰলৈ উঠি যাব আজি দেৰগাঁও সমষ্টিৰ বিধায়ক আহি ইয়াত আহি উপস্থিত হৈ এই স্বাস্থ্য কেন্দ্ৰটিৰ ইয়াত অভাৱ অভিযোগৰ বুজ লয় আৰু যি এই কথাটো ওলাই আছে মিছা কথাটো ওলাই আছে যে ইয়াৰ পৰা ব্লক PHC উঠি যাব তেখেতে আজি ইয়াত জনাইছে যে কমাৰবন্ধাৰ পৰা কোনো কাৰণত ব্লক PHC উঠি নাযায় আমি বিধায়ক মহোদয়ৰ তেখেতৰ এই কথাষাৰত আমি অতি আনন্দিত হৈছোঁ আৰু কাৰণ এই কমাৰবন্ধা স্বাস্থ্য কেন্দ্ৰত পুনৰ কৈছোঁ যে প্ৰতিজন কমাৰবন্ধাবাসীৰ আৱেগ জড়িত হৈ আছে কোনেও নিবিচাৰে যে কমাৰবন্ধা বা ব্লক PHC উঠি যাওক আমিও কাম্য নকৰোঁ আৰু বিধায়ক মহোদয়ে আহি আজি ইয়াত উঠি নাযায় বুলি কোৱাৰ বাবে আমি বিধায়ক মহোদয়ক ধন্যবাদ জনাইছোঁ আমাৰ হস্পিটেল কৰ্তৃপক্ষ SDM ছাৰৰ লগতে কৰ্তৃপক্ষই তেখেতক হস্পিটেলখনৰ অভাৱ অভিযোগৰ কথা উল্লেখ কৰিছে আৰু বিশেষভাৱে আমাৰ যিটো কনফাৰেন্স হল অত্যন্ত নিম্ন মানদণ্ডৰ হৈছে তাত জহি খহি গৈছে বিধায়ক মহোদয়ে প্ৰত্যক্ষ কৰিছে আৰু খুব কম দিনৰ ভিতৰত এই কনফাৰেন্স হলটো তেখেতে বনাই দিম বুলি ইয়াৰ হস্পিটেল কৰ্তৃপক্ষ তথা ৰাইজক অৱগত কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত